Ranjita's videos মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপত দিয়া পাঠ নং 13 সাপ আৰু ভেকুলী ৰজা পাঠত দিয়া ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ লগতে ভাষা অধ্যয়নত দিয়া প্ৰশ্নৰ উত্তৰবোৰো আলোচনা কৰিম তোমালোকে যদি চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পোনপ্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰী ক্ৰিয়াকলাপ পাঠ ভিত্তিক প্ৰশ্ন দিয়া হৈছে 1 নঙত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ফেটি সাপডাল কত শুই আছিল শুদ্ধ উত্তৰটো হ'ব শিলৰ সুৰুঙত তোমালোকে ঘ বৃত্তটো পূৰ কৰিবা মই পূৰ কৰি থোৱা নাই তোমালোকে নিজে পূৰ কৰি লবা ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল গ উত্তৰ শুদ্ধ হ'ব সমস্যা সমাধান কৰিবলৈ গ বৃত্তটো পূৰ কৰিবা এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্ন তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ প্ৰত্যেকটা পাঠত দিয়া থাকে আজি মই উত্তৰ লিখি আনিছো আগৰ পাঠত তোমালোকক মই নিজে কৰিবা বুলি কৈছিলো আজিৰ উত্তৰ মই লিখি আনিছো উত্তৰত লিখিবা ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ লৈ গৈছিল কাৰণ তেওঁৰ ৰাজ্যৰ ভেকুলীবোৰে তেওঁৰ কথা নুশুনিলে আৰু সিহঁতে ৰজাক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ চিন্তা কৰিছিল সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেটি সাপক লগ লৈ গৈছিল এতিয়া আমি আলোচনা কৰিম 3 নং প্ৰশ্ন তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা শব্দ অৰ্থ অমিলকৈ দিয়া হৈছে মিলাই লম উল্লাস মানে আনন্দ উলা মতানৈক্য মানে মতৰ পাৰ্থক্য গুমা মানে গুমুঠা বিবৰ্ণ যুজাৰু মানে যি যুজ কৰে ভংগ মানে ভগা ঠিক আছে ইয়াৰে পৰা মিলাই লবা 4 নং প্ৰশ্ন দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা ক ভেকুলী ৰজা কত বাস কৰিছিল প্ৰশ্নৰ উত্তৰবোৰ মই লিখিয়ে ৰাখিছো মই তোমালোকক মাতিও শুনাম লগতে লিখাখিনিও চাই লম আগৰ দৰে উত্তৰত তোমালোকে লিখিবা ভেকুলী ৰজা এটা পুখুৰীত বাস কৰিছিল খ প্ৰশ্নত দিয়া হৈছে ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল উত্তৰত লিখিবা ভেকুলী ৰজাই গাঁওবুঢ়া টেকেলা আদি পদ দি ভেকুলীবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিল গ প্ৰশ্ন ফেটি সাপডালৰ কিয় খং উঠিছিল উত্তৰত লিখিবা ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই শিলৰ ওপৰত জঁপিয়াই গৈ সাপে শুই থকা ঠাইত শান্তি ভংগ কৰিছিল ঘ প্ৰশ্নত দিয়া হৈছে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ কত আছিল উত্তৰত লিখিবা ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখন পাৰ হলেই আছিল অথবা তোমালোকে লিখিব পাৰা ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখনৰ সিপাৰত আছিল এতিয়া উঙ প্ৰশ্নত কি দিয়া হৈছে চাই লম উঙ প্ৰশ্নত দিয়া হৈছে ফেটি সাপডালক ভেকুলী ৰজাই কলৈ লৈ গৈছিল উত্তৰত লিখিবা ফেটি সাপডালক ভেকুলী ৰজাই পুখুৰীলৈ লৈ গৈছিল প্ৰথম প্ৰশ্ন সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল উত্তৰত লিখিবা সাপে চৰ্ত বান্ধি দিছিল যে তেওঁ প্ৰতিদিনে খাবলৈ এটা ভেকুলী পাব লাগিব প্ৰশ্নৰ উত্তৰবোৰ চমুকৈ দিয়া হৈছে ইয়াৰে পৰা তোমালোকে চাই লবা আৰু তোমালোকে লিখি লবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম 5 নং প্ৰশ্ন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল প্ৰশ্নৰ উত্তৰ মই কিতাপত দেখাই দিম চোৱা 5ৰ ক ইয়াত চোৱা বৰষুণ অহাৰ ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখি আকৌ যাবা তোমালোকে পৃষ্ঠা নং তোমালোকে ইয়াত আহিবা পৃষ্ঠা নং 124 নং পৃষ্ঠাত আহিবা আহি আকৌ মতানৈক্য হল লৈকে লিখিবা প্ৰশ্নৰ উত্তৰ হৈ যাব খৰ প্ৰশ্নত দিয়া হৈছে ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল উত্তৰত লিখিবা খৰ উত্তৰ চোৱা তোমালোকে লিখিবা ইয়াৰ পৰা ইয়ালৈকে লিখিবা উত্তৰ হৈ যাব এতিয়া আমি গ প্ৰশ্নত কি দিয়া হৈছে চাই লম গ প্ৰশ্নত দিয়া হৈছে ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল উত্তৰত তোমালোকে লিখিবা ইয়াত চোৱা এদিন সাপৰ ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখিবা উত্তৰ হৈ যাব এতিয়া আমি আলোচনা কৰিম 3 নং প্ৰশ্নত দিয়া হৈছে কোনে কাক আৰু কিয় কৈছিল লিখা ক প্ৰশ্ন বিহু আহিলে প্ৰথমে ময়ে গীত গাম আৰু নাচিম
প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ, চাই ল'ম। কৰ উত্তৰত লিখিবা উক্ত কথাষাৰ ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল যাতে তেওঁ আগতে গীত গাই নাচে আৰু বাকীসকলে পিছত নাচিব, অৰ্থাৎ বাকীসকলে লগে লগে নাচিব। খ প্ৰশ্নত দিয়া হৈছে এয়া ঋতু বা উৎসৱৰহে গীত, তেওঁলোকে গাইছে গাওক, আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই। খ নং উত্তৰত লিখিবা উক্ত কথাষাৰ ডাঙৰীয়াসকলে ভেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে। গ প্ৰশ্নত দিয়া হৈছে মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা, উক্ত কথাষাৰ ফেঁটীসাপে ভেকুলী ৰজাক কৈছিল যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে। ঘ প্ৰশ্ন মই নাজানো তুমিহে মোক মাতি আনিছিলা, উক্ত কথাষাৰ ফেঁটীসাপে ভেকুলী ৰজাক কৈছিল যেতিয়া ৰজাই ক'লে যে পুখুৰীত আন ভেকুলী নাই। প্ৰশ্নৰ উত্তৰ ইয়াৰে পৰা চাই তোমালোকে নিজৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়নৰ ৮ নং প্ৰশ্ন উতে প্ৰত্যয়যুক্ত পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ পূৰ কৰা। ক তলাটো খুলিবলৈ চাবিপাত পৰি গ'ল, ল যোগ উতে কি হ'ব ল উতে, তলাটো খুলিবলৈ লওঁতে চাবিপাত পৰি গ'ল। খ কিতাপখন চাই ল'বা দিও যোগ উতে দিওঁতে, কিতাপখন দিওঁতে চাই ল'বা। গ কামটো ইয়াত আছে কিছু সময় লাগিব, কৰ যোগ উতে কৰোঁতে, কামটো কৰোঁতে কিছু সময় লাগিব। ঘ ভাত কথা নাপাতিবা, ভাত খাওঁতে কথা নাপাতিবা, খা যোগ উতে। ঠিক আছে, ইয়াত মই লিখিয়ে থৈছোঁ, তোমালোকে চাই চাই লিখি ল'বা। এতিয়া আমাক ৯ নং প্ৰশ্নত কি দিয়া হৈছে চাই ল'ম। তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেই শব্দবোৰ প্ৰয়োগ কৰি একোটাকৈ বাক্য লিখা। পঢ়োতে পৰ যোগ উতে, পঢ়োতে নিজৰ সময়খিনি উচিতভাৱে ব্যৱহাৰ কৰা উচিত। বহোতে ব যোগ উতে, সি বহুতে খুব ভাগৰি পৰিছিল। গ শুওঁতে সু যোগ উতে, তাই শুওঁতে সদায় কিতাপ ভালকৈ ৰাখে। ঘ গাওঁতে গা যোগ উতে, ৰামে গান গাওঁতে ভাল লাগে। হাঁহোতে হাঁহ যোগ উতে, মোৰ কথাবোৰ শুনি তাই হাঁহোতে মায়ে গালি দিলে। ৰচনা মই মোৰ ফালৰ পৰা দিছোঁ, তোমালোকে নিজেও কৰিব পাৰিবা। ঠিক আছে, তোমালোকৰ মতেও কৰিব পাৰিবা, মই বুজাই দিছোঁ যে এনেধৰণেৰে কৰিব লাগিব বুলি। এতিয়া আমি আলোচনা কৰিম হৈছে ১০ নং পাঠটোত থকা সৰ্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত মই লিখিছোঁ ই সি সিহঁত তেওঁ মোৰ তেওঁলোকে আমি তই তোৰ তোমাৰ তুমি। সৰ্বনাম পদ তোমালোকে জানিব লাগিব, পদ মুখস্থ কৰিবা। ঠিক আছে, ১১ নং প্ৰশ্ন উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা। ক মই গ্ৰন্থমেলালৈ যাম আৰু সাধুকথাৰ কিতাপ কিনিম আৰু হ'ব। ঠিক আছে, ইয়াত হ'ব যদি, যদি বৰষুণ দিয়ে এইবাৰ খেতি ভাল হ'ব। গ পাহি পুথিভঁৰাললৈ গ'ল কিন্তু অৰ্ণৱ নগ'ল। ঘ মই খেলিবলৈ যাম নাইবা ঘৰতে বহি কিতাপ পঢ়িম। এতিয়া সাথৰ দিয়া হৈছে ১২ নঙত, সাথৰ ভাঙো আহা। ক ভেকুলীয়ে কৰে কালৈ ভয়, চোবাই নাখায় গিলি থয় সাপ। খ বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তোলাৰ দৰে ভাহে ভেকুলী। লিখি ল'বা তোমালোকে, মই ইয়াত লিখি থৈছোঁ। এতিয়া গ নং প্ৰশ্নত কি দিয়া হৈছে চাই ল'ম। গত দিয়া হৈছে পাঠটোত এটা ৩ আখৰীয়া শব্দ আছে যাৰ প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয়। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হয়। তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হয়। দ্বিতীয় আৰু প্ৰথম আখৰ মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয়। এই শব্দটো বিচাৰি উলিয়াই লিখা। পাহাৰ, প্ৰথমটো পাৰ হ'ব, দ্বিতীয়টো হাৰ হ'ব, তৃতীয়টো ৰহা হ'ব, চতুৰ্থটো হাপা হ'ব। ঠিক আছে, মই ইয়াত লিখি দিছোঁ, বুজাই দিছোঁ, আৰু ইয়াত শব্দ হ'ব পাহাৰ। আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। মৰমৰ ছাত্ৰ ছাত্ৰী, চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। ১৪ নং প্ৰশ্নত দিয়া হৈছে তোমালোকৰ তোমাৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম তলত দিয়া তালিকাখনত লিখা। পুৰুষৰ সাজপাৰ ধুতি পাঞ্জাবী কুৰ্তা পেণ্ট, মহিলাৰ সাজপাৰ শাৰী মেখেলা চাদৰ চুৰিদাৰ। ঠিক আছে,
তোমালোকে সাবস্ক্রাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশন পোন প্ৰথমতে পাবা তোমালোকৰ নতুন ভিডিঅ' হ'ব পাঠ নং 14 নদী দ্বীপে ৰিঙিয়াই ঠিক আছে পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন পাঠত